নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'তে যে আমি কথা পাতিম গুৱাহাটী এইমছত যিটো পদ ওলাইছে তাৰে ওপৰত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই স্ক্ৰীনত দেখিবলৈ পাইছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছ গুৱাহাটী। All Indian Institute of Medical Science AIIMS Guwahati has released an advertisement for the requirement of 14 non-faculty posts. তো কেনেকৈ আপোনালোকৰ কি পোষ্ট আছে কৈ দিছোঁ মই। সিকিউৰিটি অফিচাৰৰ পোষ্ট হৈছে, এটা লিমিট আছে, এজ লিমিট 18 পৰা 35 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ৰাইটেৰিয়াখিনি দিয়া আছে। আপোনালোকে ভিডিঅ'টো পষ্ট কৰি ভালদৰে চাই ল'ব, কাৰণ ইয়াতে বহুতখিনি লিখা আছে। যদি মই এইবোৰ পঢ়ি দিওঁ নহয়, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আপোনালোকে সুন্দৰকৈ ভিডিঅ'টো পষ্ট কৰিব আৰু এইখিনি পঢ়িব পাৰিব। ঠিক আছে। লগতে নেক্সট পোষ্টটো হৈছে এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰ। টোটেল পোষ্ট হৈছে এটা, আৰু এইটোত এজ লিমিট দিয়া আছে 18 পৰা 30 বছৰ, আৰু এইটোত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী, আৰু কিবা ফিজিকেল ষ্টেণ্ডাৰ্ডছখিনি ইয়াতে মেনশ্যন কৰা আছে। এই হিচাপে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি মেইনটেইন কৰিব লাগিব। নেক্সট হৈছে এছিষ্টেণ্ট ফায়াৰ এণ্ড ছেফটি অফিচাৰ। টোটেল পোষ্ট হৈছে এটা, এইটোৰো এজ দিয়া আছে 18 পৰা 30 বছৰ, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এইটোতো ডিগ্ৰী, লগতে ফিজিকেল ষ্টেণ্ডাৰ্ডটো এডজাষ্ট কৰিব লাগিব। এইটো যদি আপোনালোকৰ এই হিচাপে মিলি আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ। পোষ্ট হৈছে এটা, এইটো 21 বছৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু এইটোতো ডিগ্ৰী লাগিব, লগতে MBA বা PG ডিপ্ল'মা ইন মেনেজমেণ্ট ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট। লগতে নেক্সট পোষ্টটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ। পোষ্ট হৈছে 4টা, 21 বছৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব, এইটোতো ডিগ্ৰী বিচাৰিছে। নেক্সট হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল। এইটো আপোনাৰ এজ নট এক্সিডিং 35 ইয়াৰ্ছ, 35 বছৰৰ ওপৰত হ'ব নোৱাৰিব। টোটেল পোষ্ট হৈছে এটা, এইটোতো চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী বিচাৰিছে। নেক্সট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল। এইটোতো এজ লিমিট 30 ইয়াৰ্ছ দিয়া আছে, আৰু গ্ৰেজুৱেট ইন চিভিল ইঞ্জিনিয়াৰিঙৰ পৰা গ্ৰেজুৱেট কৰিব লাগিব। নেক্সট এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল। পোষ্ট হৈছে এটা, 35 ইয়াৰ্ছলৈকে মেক্সিমাম এপ্লাই কৰিব পাৰিব। এইটোত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং। নেক্সট আছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল। এইটোও ছেম আছে, এজ লিমিট 30 দিয়া আছে। টোটেল পোষ্ট এটা, এইটোতো ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেট লাগিব। নেক্সট এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ACNR। টোটেল পোষ্ট এটা, এজ লিমিট দিয়া আছে 35 মেক্সিমাম, এইটোতো মেকানিকেল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাগিব। নেক্সট জুনিয়ৰ ইঞ্জিনিয়াৰ ACNR, এইটোতো 30 ইয়াৰ্ছ এজ লিমিট দিয়া আছে। পোষ্ট হৈছে এটা, এইটোতো আপোনালোক গ্ৰেজুৱেট লাগিব ইলেক্ট্ৰিক বা মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ পৰা। নেক্সট হৈছে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ। যদি আপোনালোকে জেনেৰেল OBC বা EWS 15 টকা পে' কৰিব লাগিব। SC ST PWD ওমেন হ'লে কোনো পে' কৰিব নালাগে। আৰু লগতে মই এই এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ পিনে এপ্লাইটো কৰিব পাৰিব। এইটো অনলাইন এপ্লিকেশ্যন হয়, অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিব পাইছে 5 আগষ্টত ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈছে 19 আগষ্ট। তো 19 আগষ্টৰ আগত আপোনালোকে অনলাইন এপ্লাই কৰি দিব। এই এপ্লিকেশ্যনৰ এই ৱেবছাইটৰ লিংকটো মই দি দিম, আপোনালোকে এইটোত গৈ পিনেও আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। থেংক ইউ।